আছো নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘৰত। নেতাজী ভৱন। আমাৰ ভাৰতৰ স্বনামধন্য স্বাধীনতা সংগ্ৰামী আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘৰত আছো। বৰ্তমান নেতাজী ভৱন বুলি কয়, এইটো কলকাতাত আছে। এইটো কলকাতাৰ ভবানীপুৰত। তেওঁ মানে 1941ত যেতিয়া গৃহবন্দী হৈ আছিলে 16-17 জানুৱাৰীত, সেই সময়ত তেওঁ নিজৰ যিটো ঘৰ, সেই ঘৰৰ পৰা এনেকে গোপনে ওলাই এইটো চিৰিয়েদি দেখাই দিয়া, এই চিৰিটোৱেদি দেখা পাৰিবা নহয়, এইটো চিৰিয়েদি তেওঁ মানে পলাই গৈছিলে। দেখা দিয়া এইটো চিৰি, এইটো চাইডি এনেকে সেইপাৰ পৰা এইটো চাইডি পলাই আহিছিলে। আৰু ইয়াতে লিখা আছে এইখিনি বস্তু লিখা আছে। তেওঁ গাড়ীৰ চালক শিশিৰ কুমাৰ বসুৱে গাড়ীখন একদম এইখিনিতে ৰাখিছিলে। শিশিৰ কুমাৰ বসু মানে ভতিজাক আছিলে, সেইটো নাজানিম, নাজানিম এইটো। ইয়াতে ৰাখিছিলে গাড়ীখন, আৰু গাড়ীৰ পৰা তেওঁ মানে এইটো গোমো ষ্টেচন বুলি কৈছিলে, গোমো ষ্টেচনলৈ গুচি গৈছিলে। এইখিনি আৰু ভিতৰত বহুতখিনি বস্তু আছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ। নেতাজীৰ ঘৰটো যথেষ্ট ডাঙৰ আছিলে। আমি যিহেতু অকল ঘৰৰ বাহিৰটোহে ভিডিঅ' কৰিছোঁ, চাওকচোন এই গাড়ীখন তেতিয়াতেই তেওঁ কিমান ধুনীয়া গাড়ী আছিলে। আৰু তেওঁলোকৰ ৰুমত তেওঁলোকে শোৱা বিচনা, দেউতাকে শোৱা বিচনা, এই পঢ়া টেবুল, এই সকলোখিনি বৰ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। ভিডিঅ'ত অকল বাহিৰটোহে ল'ব পাৰিলোঁ, ভিতৰলৈ মোবাইল এলাউ নাছিলে। সেয়েহে মানে তেতিয়াতেই বহুত ডাঙৰ ঘৰ আছিলে আৰু যথেষ্ট সম্ভ্ৰান্ত মানুহ আছিলে।